কৃষ্ণ জয় গুৰুশংকৰ। মোৰ নাম শ্ৰী মহেন্দ্ৰ বৰুৱা। মোৰ ঘৰ গড়গড়ি গাঁৱত। আনফালে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰামকৃষ্ণ প্ৰাথমিক শাখাৰ সংগী। আৰু যিখন ঘৰত গড়গড়ি গাঁৱৰ যিখন ঘৰত যিটো দুৰ্ঘটনা যোৱাকালি আমি গম পালোঁ, আমি স্বচক্ষুৰে দেখিলোঁ, এই ঘটনাটোৰ সেই পৰিয়াল দুটিও আছিল। একমাত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰামকৃষ্ণ প্ৰাথমিক শাখাৰ ভজনীয় সংগী। আমি বৰ দুখেৰে জনাবলগীয়া হৈছে যে বৰ্তমান অৱস্থাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হিচাপে তেওঁলোকৰ ক্ষেত্ৰত যিখিনি কথা বৰ্তমান ওলাই আছে, এইটো একেবাৰে অসত্য কথা। তেওঁলোক আমাৰ গড়গড়ি গাঁৱৰ যি অশৰণীয়াৰ নামঘৰ আছে, নামঘৰলৈকে তেওঁলোক যোৱাটো হয়, কিন্তু যোৱাৰ পিছত তেওঁলোক কেতিয়া ঘূৰি আহিলে, কেতিয়া ঘৰ সোমালে, এই কথাটো আমাৰ কোনো সংগীয়ে এই কথাটো গম নাপায়। একমাত্ৰ গম পায় ৰাতিপুৱা। তেনেকুৱা ক্ষেত্ৰত সংঘৰ ফালৰ পৰা কোনো তেনেকুৱা বাধ্যবাধকতামূলক কোনো ব্যৱস্থা তেওঁলোকৰ ওপৰত গ্ৰহণ কৰা বা অতীতত বা ভৱিষ্যতেও আমাৰ তেনেকুৱা কঠোৰ ব্যৱস্থা বৰ্তমানলৈ আমাৰ নাই। গড়গড়ি গাঁৱত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী যথেষ্টখিনি আছে। পুথিনিচীয়া ফৈদ এটা আছে, আমাৰ শৰ্মা ভট্টৰ এটা গোষ্ঠী আছে। এনেকৈ আমি সন্মিলিতভাৱে গোটেই গাঁওখনৰ পৰিয়াল এক হৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা সকলো দিশতে আমাৰ মানে একতাৰ যিটো এনাজৰী, প্ৰকৃততে সংঘৰ বৃদ্ধগৰাকী নাতিনীয়েকে যিটো কথা উল্লেখ কৰিলে, মন্দিৰৰ পৰা অহাৰ পিছত তেওঁলোকে কিবা ফুৰিব লাগিব নেকি বা অপৰাধ হৈছে নেকি, এনেধৰণৰ কথা যিখিনি কথা উল্লেখ কৰিলে, সেই কথালৈ কি ক'ব আপোনালোকে? এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া বিশেষ একো নাই, যিহেতু আমি তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা ল'বৰ কাৰণে আগতেও লোৱা নাছিলোঁ আৰু ভৱিষ্যতেও যে তেওঁলোকৰ ওপৰত ল'ম এই কথা আমি গমেই নাপালোঁ। যিহেতু তেওঁলোক কোন সময়ত কেতিয়া ঘৰলৈ আহিলে, কেতিয়া নামঘৰলৈ গ'লোঁ, আমাৰ কোনো সংগীয়ে গম নাপায়। কিন্তু তেওঁলোক যিহেতু একান্ত সংগী আছিল আৰু সংঘৰ সংবিধান নীতি আদৰ্শ তেওঁলোকে একান্তভাৱে মানে পালন কৰিছিল, তেনেকুৱা ক্ষেত্ৰত নিজকে অনুতপ্ত হৈ আৰু আনফালে তেওঁলোক যে আজি 3 মাহৰ পৰা এটা মানসিক চাপত তেওঁলোক পৰি আছিল, এই কথাটো আমি অলপ লক্ষ্য কৰিছিলোঁ। যে ভদ্ৰ বৰুৱা যিজন ঢুকালে, তেওঁ কেতিয়াবা অকলে গৈ বাঁহৰ তলত নিজান ঠাইত বহি থাকে। আকৌ জয়মতী বৰুৱাই তেওঁক বিচাৰি লৈ আহে, বা জয়মতী বৰুৱাই যদি ক'ৰবাত বাহিৰত কেতিয়াবা যায়, আকৌ ভদ্ৰ বৰুৱাই তেওঁক বিচাৰি যায়। তাৰমানে তেওঁলোকৰ যিটো এটা মানসিকভাৱে কিবা এটা দুৰ্বল এটা ভাৱ, এই কথাখিনি তেওঁলোকৰ কাৰ্যৰ জৰিয়তে আজি 3 মাহৰ পৰা আমি দেখিছোঁ। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ক্ষেত্ৰত এইটো কোনো জগৰীয়া নহয়, আৰু তেওঁলোকক আমি কোনো তেনেকুৱা জগৰীয়া কৰিবৰ কাৰণে সুবিধাও পোৱা নাই আৰু তেনেকুৱা কৰাৰ কোনো উদ্দেশ্যও নাই। যিহেতু তেওঁলোক বয়সীয়াল মানুহ, ক'ত গৈছে, কি কৰিছে, আৰু আমি গাঁওখনত ঠিক তেনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান হ'লে আমাৰ অহা যোৱা ঠিক তেনেকুৱা এটা পৰম্পৰা এটা এতিয়াও চলি আছে। অশৰণীয়া মন্দিৰত যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ কিবা বাধা আছিল নেকি বাৰু? নাই, তেনেকুৱা বাধা থকা মানে আছে, সংবিধান আছে আমাৰ। সংবিধান অনুযায়ী তেওঁলোকে নিজেই সেইটো অনুতপ্ত হৈছে, কিন্তু আমি প্ৰাথমিকে কৰিবলগীয়া আমি যিহেতু একো ব্যৱস্থাই আমি তেওঁলোকক আমি গমেই পোৱা নাই। তেওঁলোকক যদি নজনালে হয়, যেনিবা জীৱিত হৈ থাকি যদি আমাক নজনালে হয়, আমিও তাতো আমাৰ কোনো ক'বলগীয়া নাই। যদিও জনালে হয়, তেতিয়াও আমি তেওঁলোকৰ ওপৰত সৰু সুৰাকৈ বুঢ়া মানুহ, আমি নিশ্চয় তেওঁলোকক এটা ৰেহাই দি ব্যৱস্থা কৰিলোঁ হয়। কিন্তু এনে কঠোৰ ব্যৱস্থা আমাৰ কোনো তেনেকুৱা নাই। ইতিমধ্যে ছ'চিয়েল মিডিয়াত শংকৰ সংঘৰ এইটো ব্যৱস্থাৰ কাৰণে তেওঁলোকে আত্মহত্যা কৰা বুলি কথাটো ওলাইছে। এইটো মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখিনি ভাল আদৰ্শ, যিখিনিয়ে তাৰমানে প্ৰকৃততে এনেকুৱা ভুৱা বা প্ৰচাৰ কৰিছে, এইটো তেওঁলোকে এইটো ভাল কৰা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘক। কিন্তু বেয়াখিনিৰ ক্ষেত্ৰত তেওঁলোকে এইটো আঙুলিয়াই দিবৰ কাৰণে বা নিজক বহুল প্ৰচাৰ কৰিবৰ কাৰণে এনেকুৱা তেওঁলোকে ব্যৱস্থা কৰে, কিন্তু এইটো একেবাৰে মিছা কথা। তেওঁলোকে বিনা তদন্তই মানে এনেকুৱা কথা প্ৰচাৰ কৰাৰ কাৰণে আমি অতি দুখিত। আৰু তাৰ কাৰণে আমি লিখিতভাৱে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰামকৃষ্ণ প্ৰাথমিক শাখা, মধ্যমলয় আঞ্চলিক শাখা, যিখন আঞ্চলিকত আমি 22খন প্ৰাথমিক আছোঁ, বা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখা, আমি আটাইয়ে মিলি আমি আমাৰ নিকটৱৰ্তী আমাৰ থানাত আমি নিশ্চয় সেই যিকেইটা প্ৰচাৰ মাধ্যমে এনেকুৱা এটা ভুল অপপ্ৰচাৰ ব্যাখ্যা কৰিছে, সেইখিনিৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিহেতু তেওঁলোকৰ ঢুকাল বা আত্মহত্যা কৰিলে, কি কাৰণ কৰা বুলি ভাবে আপোনালোকে? এতিয়া মই আগমুহূৰ্তত ক'লোঁ সেইখিনিয়ে কথা। তেওঁলোক যে আজি 3 মাহৰ পৰা তেওঁলোকৰ যিহেতু 3টা পুত্ৰ বোৱাৰী 3জনেই আছে, কিন্তু ঘৰত এজনো নাই।
বিভিন্ন কামৰ কাৰণে তেওঁলোক বাহিৰত থাকিবলগীয়া হয় তেনেকুৱা ক্ষেত্ৰত নিশ্চয় তেনেকুৱাও এটা ভাৱ হ'ব পাৰে কিন্তু মৃত্যু হোৱাৰ পিছততো আমি এতিয়া তেওঁলোকৰ মনৰ কথাটো নাজানো কিন্তু আচৰণটো 3 মাহৰ পৰা যে তেওঁলোকৰ অকণমান ব্যতিক্ৰম সেইটো আমি 2-4 লক্ষ্য কৰিছোঁ মন্দিৰত যোৱাটো একো কথা নাই একো কথা নাই তেওঁলোক বয়সীয়াল মানুহ কিবা কাৰণত গৈছে আৰু ভাল অৱস্থাত নিশ্চয় নগ'লহেঁতেন অসুস্থ অৱস্থা হোৱাৰ কাৰণেই নিশ্চয় তেওঁলোকক মানে তেওঁলোকৰ মনে সেইটো লৈ গৈছে কৃষ্ণ জয় গুৰুশংকৰ মই আপোনালোক ধন্যবাদ জনাইছোঁ আপোনালোকে এই মুহূৰ্তত আহি এই কথাখিনি জানিব বিচৰাৰ কাৰণে আজি যোৱা বুধবাৰৰ দিনা ৰাতিপুৱা আমি গম পাওঁ এই আমাৰ ৰামকৃষ্ণ প্ৰাথমিক শাখাৰ দুগৰাকী সংগী জ্যেষ্ঠ সংগী শৰণীয়া ভজনীয়া সংগী তেওঁলোক দুয়োগৰাকীয়ে মানে আত্মহত্যা কৰে এই কথাটোৰ কাৰণে আমিও অতি দুখিত আৰু কিয় হ'ল আমিও চিন্তা চৰ্চা কৰিছোঁ কিয় হ'ল কিয় কাৰণে এইটো ঘটনা ঘটিল পিছত আমি গম পাইছোঁ তেওঁলোক অলপ আজি কিছুদিনৰ পৰা মানসিকভাৱে অলপ অশান্তিত আছিল বুলি মানে অলপ গম পাইছোঁ তাৰপিছত তেওঁলোক নিসংগতাত ভুগিছিল এইটো কাৰণত হয়তো হ'ব পাৰে কিন্তু আমি সেই কথাটো খাটাংকৈ ক'ব নোৱাৰোঁ আৰু একাংশ সংবাদ মাধ্যমে এই যে প্ৰচাৰ কৰিছে শ্ৰীমন্ত শংকৰদেৱৰ সাংবিধানিক দায়িত্ব সাংবিধানিক নীতি কঠোৰ হোৱাৰ কাৰণে তেওঁলোকে এই ধৰণৰ চৰম পন্থা ল'বলগীয়া হৈছে এইটো সম্পূৰ্ণ ভিত্তিহীন মিছা কথা মই এইটো আপোনালোকৰ জৰিয়তে অসমবাসীক জনাব বিচাৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংবিধান ব্যৱস্থা আছে সংঘৰ সংবিধান আছে সাংবিধানিক ব্যৱস্থা আমি গ্ৰহণ কৰোঁ কিন্তু এই সাংবিধানিক ব্যৱস্থাৰ কাৰণে কোনো মানুহ যে এনেকৈ ঢুকাব এইটো সম্পূৰ্ণ মিছা কথা ভিত্তিহীন আৰু তেওঁলোকৰ ওপৰত এই ক্ষেত্ৰত কোনো ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হোৱাই নাই কাৰণ তেওঁলোকে মঙলবাৰৰ দিনাখনে সেই ৰাজহুৱা নামঘৰত গৈছিল আৰু ৰাজহুৱা নামঘৰত যাই তেওঁলোকে সেৱা লৈ আহিছে আৰু বুধবাৰৰ দিনা গধূলিয়ে ঘটনাটো ঘটিছে গতিকে সংঘৰ মানুহে তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱাৰো সুবিধাই নাপালে আৰু সুবিধা নোপোৱাকৈ মিছা কথা এটা এনেই সংঘৰ বিৰুদ্ধে প্ৰচাৰ কৰাটো অতিকে দুৰ্ভাগ্যজনক আৰু যিহেতু নাতিনীয়েকে উত্থাপন কৰিছিলে যিহেতু ক'লে কোৱাৰ পিছত আমিও সেই মানে কি হৈছে ঘটনাটো গোটেই জানিবৰ কাৰণে আচলতে আপোনালোকৰ ওচৰতে আহিছোঁ কি ক'ব নাতিনীয়েকৰ যিখিনি ভাষ্য নাতিনীয়েকে কোৱা ভাষ্যখিনিত তেওঁতো নাতিনীয়েকে কৈছে সংঘৰ কাৰণে তেওঁলোক ঢুকোৱা নাই বুলি কৈছে সংঘই কোনো ধৰণৰ তেওঁলোকৰ মন্দিৰত যোৱাক লৈ কৈছে মন্দিৰত যোৱাটো হয় মন্দিৰত যোৱাটো হয় আমি সেইটো এতিয়া পিছত গম পাইছোঁ মন্দিৰত যোৱা বুলিও আমি পিছতহে গম পাওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰামকৃষ্ণ প্ৰাথমিক শাখাই তেওঁলোক যে মন্দিৰলৈ গৈছিল সেই কথাটো গমেই নাপায় পিছদিনা ঢুকোৱাৰ পিছতহে গম পায় গতিকে সংঘই তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱাৰ কোনো সময়ে অহা নাই অৱকাশে অহা নাই আৰু নাতিনীয়েকে কোৱা কথাটো এইটো সঁচা যে সংঘৰ কাৰণে কোনো কাৰণতে তেওঁলোক এই চৰমপন্থা ল'বলগীয়া হোৱা নাই আৰু আমি শ্ৰীমন্ত শংকৰদেৱ নিজকে হীনমন্যতাত ভুগিছে তেওঁলোকে আমি এইটো অনুভৱ কৰিছোঁ তেওঁলোকে হয়তো নিজকে হীনমন্যতাত ভুগিছে আৰু ভুগি এই কামটো কৰিছে আৰু এইটো কথা ঠিক মই আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ তেওঁলোকে সেই ৰাজহুৱা নামঘৰটোত যোৱাই নহয় তেওঁলোকে তাৰপিছত সেই প্ৰাথমিক শাখাৰ নামঘৰতো যাই সেৱা লৈছে সেৱা লৈ আহিছে গতিকে তেওঁলোকৰ মনত হয়তো কিবা পৰিকল্পনা আছিল আৰু এনেধৰণৰ পৰিকল্পনা লৈ তেওঁলোকে এই কাম কৰিব পাৰে তাত এইটো ডাঙৰ কথা নহয় কিন্তু ইয়াৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ দায়ী নহয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰামকৃষ্ণ প্ৰাথমিক শাখা মধ্যমঙলীয়া আঞ্চলিক শাখা দৰং জিলা শাখা দায়ী নহয় কিন্তু আমি আপোনালোকৰ জৰিয়তে এই যিসকল সংবাদ মাধ্যমে সংবাদকৰ্মীয়ে এই ধৰণৰ মানে ভুৱা বাতৰি এটা প্ৰচাৰ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘক অপযোগ দি তেওঁলোকৰ বিৰুদ্ধে আমি কিন্তু আইনগত ব্যৱস্থা ল'বৰ কাৰণে সাজু হৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত